নমস্কাৰ নগাঁও জিলাৰ বটদ্ৰবাৰ শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে চুৰিকাণ্ড চোৰে লুটি নিলে নগদ ধনৰ লগতে গুৰুত্বপূৰ্ণ নথিপত্ৰ ঘটনাস্থলীত বটদ্ৰবাৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে বটদ্ৰবাৰ শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিশা সংঘটিত হৈছে চুৰিকাণ্ড চোৰে লুটি নিলে নগদ ধনৰ লগতে নথিপত্ৰ ধাৰাবাহিক অপৰাধজনিত ঘটনাৰ শীৰ্ষত এতিয়া নগাঁও জিলা চোৰ ডকাইত দগাবাজৰ দুঃসাহসৰ সন্মুখত যেন হেৰ মানিবলৈ বাধ্য হৈছে নগাঁও আৰক্ষী নগাঁৱৰ বটদ্ৰবাৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলসমূহতো পৰিণত হৈছে অপৰাধীৰ ৰম্যভূমিলৈ নিশা হলে জীৱন আৰু সম্পত্তিৰ চৰম নিৰাপত্তাহীনতাত ভুগিছে বটদ্ৰবা থানাৰ অন্তৰ্গত অঞ্চলসমূহৰ সৰ্বসাধাৰণ ৰাইজ পুনৰ বটদ্ৰবা আৰক্ষীক অংগুষ্ঠ প্ৰদৰ্শন কৰি আৰক্ষী থানাৰ নিচেই কাষতে থকা বটদ্ৰবা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে চোৰৰ চাফাই অভিযান এইবাৰ স্থান বটদ্ৰবা আৰক্ষী থানাৰ অধীনস্থ বিদ্যালয় বটদ্ৰবাৰ শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিশা চোৰে চলালে লুটপাট লুটি নিলে নগদ ২৫,০০০ টকাৰ লগতে বিদ্যালয়ৰ বহু মূল্যৱান নথিপত্ৰ বুধবাৰে পুৱা তহলদাৰীৰ দায়িত্বত থকা ৰঞ্জিত কুমাৰ সাহানীয়ে বিদ্যালয় পৰিদৰ্শন কৰিবলৈ আহোঁতে সমগ্ৰ ঘটনা পোহৰলৈ আহে ঘটনাস্থলীত বটদ্ৰবা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষী থানাৰ নিচেই কাষতে থকা বিদ্যালয়ত সংঘটিত হোৱা এই চুৰিকাণ্ডই সমগ্ৰ অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য চোৰক অতি শীঘ্ৰে কৰায়ত্ব কৰিবলৈ আৰক্ষীৰ উচ্চ পদস্থ বিষয়াক দাবী জনাইছে স্থানীয় ৰাইজে আমাৰ বটদ্ৰবা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চুৰি হৈছে সঁচাকৈ বৰ মৰ্মাহত হৈছোঁ আৰু লগত আমি আহি দেখিছোঁ যে গোটেই অধ্যক্ষৰ কোঠা আমাৰ কাৰ্যালয়ৰ যি কোঠা আছে তাৰ যি গোটেই গডৰেজবিলাক খুলি মানে তেওঁলোকে লুটপাট কৰিছে গতিকে আমি মৰ্মাহত হৈছোঁ আৰু আমি ভাবোঁ যে আমাৰ চাৰিওফালে যুৱ প্ৰজন্ম বা একাংশৰ যি ড্ৰাগছ যি এডিকশ্যন বা ড্ৰাগছৰ প্ৰতি যি আসক্তি এই আসক্তিয়ে এনেধৰণৰ চুৰি কাৰ্যৰ মূল মানে কাৰণ বুলি আমি ভাবিছোঁ কাৰণ বিদ্যালয়ত কম্পিউটাৰ আছে য'ত লুটপাট হৈছে অফিচত আছে কম্পিউটাৰ অধ্যক্ষ মহোদয়ৰ কোঠাত আছে কম্পিউটাৰ বা স্কুলৰ প্ৰজেক্টৰ আছে নতুন প্ৰজেক্টৰ সেইবিলাক তেওঁলোকে একো চোৱা নাই কোনো ধৰণৰ অন্যান্য ফাইল বা এনেকুৱা ধৰণৰ একো চোৱা নাই মাত্ৰ তেওঁলোকে পইচা বিচাৰিছে আৰু প্ৰিন্সিপাল ছাৰৰ যি গডৰেজত ২৫,০০০ টকা আছিল সেই ২৫,০০০ টকা তেওঁলোকে নিছে বা প্ৰত্যেকটো গডৰেজত মানে য'ত টকা থাকে লকাৰটো তাত তেওঁলোকে চাৰ্জ কৰিছে গতিকে এইটো এটা অতিপাত এটা অতিশয় মানে এটা চিন্তনীয় কথা হৈ গৈছে গোটেই অঞ্চলবাসীৰ কাৰণে আমি আশা কৰিছোঁ আমাৰ আৰক্ষী প্ৰশাসনে যি পুৱাৰ পৰা যি ভূমিকা গ্ৰহণ কৰিছে এই ভূমিকা এটা সফল ৰূপ পাব আৰু অতি শীঘ্ৰে এই ঐতিহ্যমণ্ডিত বিদ্যালয়খনত সোমাই এনেদৰে লুটপাট কৰিবলৈ সাহস কৰা যি দুৰ্বৃত্ত আছে এওঁলোকক কাৰায়ত্ব কৰি এক উচিত শিক্ষা দিবলৈ সক্ষম হ'ব আমি এই চেগতে আৰক্ষীৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক গুৰুজনাৰ জন্মস্থানৰ এই ঐতিহাসিক বিদ্যালয়খনত লুটপাট চলোৱা দুৰ্বৃত্তক অতি শীঘ্ৰে কাৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিব বুলি আমি আশা ৰাখিছোঁ শুনিলোঁ যে আমাৰ বটদ্ৰবা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক এই খবৰটোৰ লগে লগে মই ৰিজু ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ পৰৱৰ্তী বা বাতৰিৰ বাবে চাই থাকিব BI নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ